নমস্কাৰ আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ বিভিন্ন বাক্য কৈ থাকো যিবোৰ বাক্যত আমি অনলি ব্যৱহাৰ কৰি থাকো কেতিয়াবা যদি আমি বাক্যটোৰ আৰম্ভণিত অনলি ব্যৱহাৰ কৰো অন্য কেতিয়াবা আমি বাক্যটোৰ মাজত অন্য কোনো স্থানত অনলি ব্যৱহাৰ কৰো গতিকে সহজ উপায়েৰে ইংৰাজী শিকক এই সিৰিজটোৰ আজি ডে 89 ৰ দিনটোত মই আপোনালোকক ক'বলৈ যত্ন কৰিছো আমি কি কাৰণত কেনেদৰে অনলিটো বাক্যৰ বিভিন্ন পাৰ্টত ব্যৱহাৰ কৰিব পাৰো আমি কি কাৰণত বাক্যৰ আৰম্ভণিত ব্যৱহাৰ কৰিম বা কি কাৰণত আমি বাক্যৰ হু মাজত ব্যৱহাৰ কৰিম সকলোখিনি মই ক'বলৈ যত্ন কৰিছো দুই তিনটা এক্সাম্পলৰ সহায়ত গতিকে আজিৰ এই ভিডিওটো বৰ বিশেষ দীঘলীয়া নহব এটা শৰ্ট ভিডিও হ'ব আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাওক আৰু ডেফিনেটলি আপোনালোকে আপোনালোকৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰি থকা বিভিন্ন বাক্যৰ বিভিন্ন অংশত আপোনালোকে অনলি ব্যৱহাৰ কৰিব পাৰিব আৰু যদি ভিডিওটো চাই ভাল পায় প্লিজ ভিডিওটো লাইক আৰু শেয়াৰ কৰি যাবলৈ সমলি নাপাহৰিব আপোনালোকৰ লাইক আৰু শেয়াৰে মোৰ ভিডিও বনোৱাত যথেষ্ট মেটাৰ কৰে আৰু আপোনালোকৰ মাজত কোনো লাৰ্নাৰ্ছে যদি অনলাইন মাধ্যমৰ জৰিয়তে মোৰ হৈতে কোনো নোট মুখস্থ নকৰাকৈ কেৱল প্ৰেক্টিছৰ মাধ্যমেৰে আৰু অতি সহজ পদ্ধতিৰে স্পোকেন ইংলিছৰ লগতে ইংলিছ গ্ৰামাৰ শিকিব বিচাৰে তেতিয়াহলে স্ক্ৰিনত লৈ থকা নাম্বাৰটোত আপোনালোকে মোৰ হৈতে যোগাযোগ কৰিব পাৰে অন্যথা আপোনালোকৰ নাম আৰু এড্ৰেছ হোৱাটছআপ কৰি ৰাখক সময় অনুসৰি আপোনালোকক ক্লাছৰ আপডেট কৰা হ'ব অহা আগষ্ট মাহৰ শেষৰ সপ্তাহটোৰ পৰা সন্ধিয়া 7:30 বজাত এটা অনলাইন বেচ ষ্টাৰ্ট হ'ব গৈ আছে যদি আপোনালোকে সেই বেচটোত এনৰোল হ'ম বুলি ভাবিছে তেতিয়াহলে আজি আপোনালোকে মোৰ হৈতে যোগাযোগ কৰিবলৈ সমলি নাপাহৰিব সো আহক এতিয়া ভিডিওটো আৰম্ভ কৰো বিভিন্ন বাক্যত বিভিন্ন পজিশনত অনলিটো ব্যৱহাৰ কৰিবলৈ যোৱাৰ আগত প্ৰথমে আমি জানিব লাগিব অনলিটো কি অৰ্থত কেনেদৰে আমি বাক্যত ব্যৱহাৰ কৰো অনলিৰ দ্বাৰা আমি বুজাও হে মাত্ৰ এনে ধৰণে যেতিয়া ক'বলৈ যাওঁ মই মাত্ৰ একাপ চাহহে খালো মই মাত্ৰ একাপ চাহহে খালো এই মাত্ৰ যেটো হে বুলি কলো এই মাত্ৰ হেটোৰ কাৰণে আমি বাক্যত অনলি ব্যৱহাৰ কৰো মই বাক্যটো কি কলো মই মাত্ৰ একাপ চাহহে খালো বা মই একাপ চাহহে খালো এনে ধৰণে কওঁতে আমি অনলি ব্যৱহাৰ কৰো আমি কেনেদৰে বিভিন্ন বাক্যত ব্যৱহাৰ কৰিব পাৰো বা বিভিন্ন পজিশনত কেনেদৰে ব্যৱহাৰ কৰিম তাৰ বিষয়ে আমি এক্সাম্পলৰ সহায়ত শিকিবলৈ যোৱাৰ আগত প্ৰথমে মই আপোনালোকক থুলমূল কনসেপ্টটো কৈ ল'বলৈ যত্ন কৰো যেতিয়া আমি কোনো এটা বাক্য কওঁ সেই বাক্যটোৰ যিটো অংশ আমি এমফেসাইজ কৰিবলৈ যাওঁ মই যদি কওঁ মইহে একাপ চাহ খালো বা মাত্ৰ মইহে একাপ চাহ খালো তেনেকুৱা ক্ষেত্ৰত আমি মই যেটো মই কলো এই মইটোৰ আগত মই অনলি ব্যৱহাৰ কৰিম যদি মই কওঁ যে মই একাপ চাহহে খালো মই একাপ চাহহে খালো বা মই এনে ধৰণে ক'ব পাৰো মই একাপ মাত্ৰ চাহহে খালো এনে ধৰণে যেটো চাহ হে বুলি আমি চাহত জোৰ দি দিলো তেনেকুৱা ক্ষেত্ৰত আমি হেই চাহৰ আগত অনলি ব্যৱহাৰ কৰো মই ইয়াৰ আগৰ এটা ভিডিওত মই আপোনালোকক কৈছিলো ইভেন আমি কেনেদৰে বাক্যৰ বিভিন্ন পজিশনত ব্যৱহাৰ কৰো যেনে ধৰণে আমি ইভেন ব্যৱহাৰ কৰিছিলো ঠিক একে ধৰণে আমি অনলিও বিভিন্ন বাক্যত ব্যৱহাৰ কৰিব পাৰো মই আপোনালোকৰ বাবে মাত্ৰ তিনটা এক্সাম্পল লৈ আহিছো এই তিনটা এক্সাম্পলৰ সহায়ত মই আপোনালোকক সবিশেষ কনসেপ্টটো বুজাই দিবলৈ যত্ন কৰো মই যদি এটা বাক্য কওঁ যে I ate an apple মই এটা আপেল খাইছিলো এই বাক্যটো চাওক মই কি কলো I ate an apple মই এটা আপেল খাইছিলো মই যদি কওঁ যে মইহে এটা আপেল খাইছিলো বা মাত্ৰ মইহে এটা আপেল খাইছিলো এনে ধৰণে যেতিয়া মই নামৰ শব্দটোত মই জোৰ দিলো তেতিয়া মই বাক্যটো ক'ব পাৰো only I ate an apple only I ate an apple মাত্ৰ মইহে এটা আপেল খাইছিলো যদি মই এতিয়া ক'বলৈ যাওঁ যে মই খাইছিলো হে এনে ধৰণে মই যেটো খোৱা শব্দটো কলো এই খোৱা শব্দটো জোৰ দিবলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত মই যেটো খোৱাৰ কাৰণে যেটো ভাৰ্ব ইউজ কৰিছিলো এই ভাৰ্বটোৰ আগত মই অনলি ব্যৱহাৰ কৰিম তেতিয়া মই বাক্যটো ক'ব পাৰো I only ate an apple I only ate an apple মানে মই কেৱল খোৱা কামটোহে কৰিছিলো মই অন্য কোনো কাম কৰা নাই মই মাত্ৰ খোৱা কামটো কৰিছিলো আপেল খোৱা কামটো কৰিছিলো এনে ধৰণে ক'বলৈ যাওঁতে মই বাক্যটো কলো I only ate an apple মই এটা আপেল হে খাইছিলো এনে ধৰণে আমি বাক্যবোৰ কম ইয়াৰ আগৰ বাক্যটো মই যেটো কলো only I ate an apple মাত্ৰ মইহে আপেলটো খালো আপেল এটা খালো বাকি বা মোৰ লগত যি সকল ব্যক্তি আছিল তেওঁলোকে খোৱা নাছিল এনেকুৱা অৰ্থৰ বাবে আমি অনলি ব্যৱহাৰ কৰো ঠিক আছে এই বাক্যটো যদি মই যদি ক'ব বিচাৰো যে মই এটা আপেল হে খাইছিলো বা মই এটা আপেল হে খালো এনে ধৰণে ক'বলৈ যাওঁ মই এটা আপেল হে খাইছিলো বুলি কওঁতে মই কি কম আপেলটো জোৰ দিছো তেতিয়া মই বাক্যটো ক'ব লাগিব
I ate only an apple. I ate only an apple. মই এটা আপেল হে খাইছিলো এনে ধৰণে আমি এপল তো জোৰ দিবলৈ যাওঁতে এপলৰ আগত only তো ব্যৱহাৰ কৰিলো এনে ধৰণে আপোনালোকে বিভিন্ন বাক্যত ব্যৱহাৰ কৰিবলৈ যত্ন কৰক আৰু ভিডিওটোৰ শেষত আপোনালোকৰ বাবে এটা হোমৱৰ্ক আছে হোমৱৰ্কটো অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰি আপোনালোকে মোক কমেন্ট বক্সত জনাব আৰু যদি আপোনালোকৰ বাক্যটো শুদ্ধ হয় মই আপোনালোকক হাৰ্ট দি দিবলৈ যত্ন কৰিম ঠিক আছে এতিয়া চাও আমি অন্য এটা এক্সাম্পল নেক্সট এক্সাম্পলটো চাও কি কৈছে She talks to him এই বাক্যটো চাও কি ক'লে She talks to him তাই তেখেতৰ লগত কথা পাতে তাই তেখেতৰ লগত কথা পাতে এটা এটা সিম্পল সেন্টেন্স মই যদি কওঁ মাত্ৰ তাইহে তেখেতৰ লগত কথা পাতে মানে তাইৰ বাদে অন্য কোনো ব্যক্তিয়ে তাইৰ লগত তেখেতৰ লগত কথা নাপাতে এনে ধৰণে ক'বলৈ গৈছো তাইহে কথা পাতে বুলি কওঁতে মই বাক্যটো কি ক'ম only she talks to him only she talks to him মাত্ৰ তাইহে বা কেৱল তাইহে তেখেতৰ লগত কথা পাতে মই যদি এটা বাক্যটো কওঁ তাই তেখেতৰ লগত কেৱল কথা পতা কামটোহে কৰে এনে ধৰণে ক'বলৈ যাওঁ এই কথা পতাটোৰ ওপৰত জোৰ দিবলৈ যাওঁ তে যেটো কথা পতা ভাৰ্ব আছে ভাৰ্বটোৰ আগত মই only ব্যৱহাৰ কৰিম তেতিয়া মই বাক্যটো ক'ব লাগিব she only talks to her বা talks to him she only talks to him তাই তেখেতৰ লগত মাত্ৰ কথাহে পাতে এনে ধৰণে ক'বলৈ যাওঁতে তাই তেখেতৰ লগত মাত্ৰ কথাহে পাতে বুলি কওঁতে মই বাক্যটো ক'লো she only talks to him তাই তেখেতৰ লগত মাত্ৰ কথাহে পাতে এনে ধৰণে talks টোত আমি জোৰ দিলো ঠিক আছে মই যদি এতিয়া কওঁ যে তাই মাত্ৰ তেখেতৰ লগতহে কথা পাতে বা তাই তেখেতৰ লগতহে কথা পাতে এনে ধৰণে ক'বলৈ যাওঁতে মই তেখেতত জোৰটো দিছো তেতিয়া মই বাক্যটো ক'ব লাগিব she talks only to him she talks only to him তাই কেৱল মাত্ৰ তেখেতৰ লগতহে কথা পাতে বুলি কওঁতে মই বাক্যটো ক'লো she talks only to him ঠিক আছে নেক্সট আৰু লাষ্ট এটা এক্সাম্পল চাই ল'বলৈ যত্ন কৰো I will have coffee for breakfast এই বাক্যটো চাও কি কৈছে I will have coffee for breakfast মই ব্ৰেকফাষ্টত কফি খাম বুলি ক'লো I will have coffee for breakfast এটা ধৰক আমি 4-5 জন আছো তেতিয়া মই কৈছো যে কেৱল মইহে মাত্ৰ মইহে ব্ৰেকফাষ্টত কফি খাম এনে ধৰণে যদি ক'বলৈ যাওঁ তেতিয়া মই মইটো জোৰ দিবলৈ যাওঁতে মই আইৰ আগত only টো ব্যৱহাৰ কৰিব লাগিব তেতিয়া মই বাক্যটো ক'ব লাগিব only I will have coffee for breakfast only I will have coffee for breakfast এটা চাওক মই যদি কওঁ মই ব্ৰেকফাষ্টত মানে খাম হে কফি খাম হে মই খোৱাটোৰ ওপৰত যদি জোৰ দিব যাওঁ যেটো have মই ভাৰ্ব ক'লো have ভাৰ্বটো মই খোৱাৰ কাৰণে ব্যৱহাৰ কৰিলো এই have ভাৰ্বটো যদি মই জোৰ দিব যাওঁ তেতিয়া মই বাক্যটো ক'ব লাগিব I will only have coffee for breakfast I will only have coffee for breakfast মই যেতিয়া ভাৰ্বটো জোৰ দি খাম হে মাত্ৰ খাম হে এনে ধৰণে ক'বলৈ গলো তেতিয়া মই বাক্যটো ক'লো I will only have coffee for breakfast এটা চাওক এই বাক্যটো যদি মই ক'বলৈ যাওঁ যে মই ব্ৰেকফাষ্টত মাত্ৰ কফিহে খাম কেৱল কফিহে খাম এনে ধৰণে ক'বলৈ যাওঁ মই ব্ৰেকফাষ্টত মাত্ৰ কফিহে খাম বুলি ক'বলৈ যাওঁতে মই বাক্যটো ক'ব পাৰো I will have only coffee for breakfast I will have only coffee for breakfast মই ব্ৰেকফাষ্টত মাত্ৰ কফিহে খাম এনে ধৰণে আমি যেতিয়া জিটো পাৰ্টত জোৰ দিব লগা হয় সেই পাৰ্টটোৰ আগত আমি only টো ব্যৱহাৰ কৰিব লাগে যদি আমি বাক্যটোত অসমীয়া অৰ্থ প্ৰকাশ কৰো যে মাত্ৰ হে এনে ধৰণে যদি অৰ্থ প্ৰকাশ কৰিবলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি only ব্যৱহাৰ কৰো এতিয়া আপোনালোকৰ বাবে আজিৰে হোমৱৰ্ক সেন্টেন্সটো তাই মোক মাত্ৰ এগিলাস পানীহে দিছিল তাই মোক মাত্ৰ এগিলাস পানীহে দিছিল এই বাক্যটো আমি কেনেদৰে অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিম আশা কৰো এই ভিডিওটো আপোনালোকে নিশ্চয় ভাল পালে আৰু এই ভিডিওটোৰ পৰা আপোনালোকে নিশ্চয় বুজিব পাৰিলে আমি কেনেদৰে বিভিন্ন বাক্যত only ব্যৱহাৰ কৰিব লাগে বা বিভিন্ন পজিশনত কেনেদৰে ব্যৱহাৰ কৰিব পাৰো যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰক আৰু সকলোৰে মাজত শেয়াৰ কৰি যাবলৈ সমলি নাপাহৰিব আৰু যদি আপোনালোকৰ কিবা টপিক বা কোৱেশ্চন থাকি গল দেন লেট মি নো ইন দা কমেন্ট মই আপোনালোকৰ টপিক আৰু কোৱেশ্চনৰ ওপৰত ভিডিও প্ৰস্তুত কৰিবলৈ যত্ন কৰিম আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি অল নটিফিকেশন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনে ধৰণৰ ভিডিও ৰেগুলাৰ আপলোড কৰি থাকো আপোনালোকে নটিফিকেশন পাব আৰু ভিডিওবোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে